কথা আজি মই গম পালোঁ যে 9টা বা 9:20 ভিতৰত এটা আমাৰ তামাহাটত এক্সিডেণ্ট হ'ল। এক্সিডেণ্টটো আমাৰ হ'ল আজি আমাৰ তামাহাটৰ মানে তামাহাটতে ঘৰ, তাৰ দিলদাৰ নাম, কিন্তু তাৰ বাইকৰ পাছফালে এজন মানে 12 বছৰীয়া এটা ল'ৰা আছিল। দুৰ্ভাগ্যজনক যে এক্সিডেণ্টকাৰী মানে এক্সিডেণ্ট কৰি পলায়ন কৰিছে। এতিয়াও আমি গম পোৱা নাই তেখেতৰ ঘৰ ক'ত বা ক'ৰ পৰা আহিছিল। কিন্তু আজি মটৰচাইকেলেৰে এক্সিডেণ্ট হৈছে, কিন্তু যি এক্সিডেণ্ট হৈছে সি মানে গৈ আছিল, পিছফালৰ পৰা আহি লগাই দিছিল, খুন্দা দিয়াৰ ফলত এই যি এক্সিডেণ্ট হৈছে তাক মানে দুৰ্ভাগ্যজনক কথা যে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ যোৱা হৈছিল, কিন্তু লৈ যাওয়াৰ ৰাস্তাতে তেতিয়াতে মানে মৃত্যু হয়। তোৰ নামটো আছিল দিলদাৰ হুছেইন। লগত আছিল মানে এটা ল'ৰা আছিল, মানে সোহেল নাম বুলি জানিব পাৰিছোঁ, কিন্তু একচুৱেলি ল'ৰাটো অলপ মানে ক্ষতি হৈছে। মানে একচুৱেলি আপোনালোকৰ যোগেদি মই এটা কথা চৰকাৰক জনাব বিচাৰিছোঁ বা অনুৰোধ জনাইছোঁ যে আমাৰ এই যিটো 127 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এইটোত যিটো বাইকৰ যিটো নিয়ন্ত্ৰণ হেৰুৱাই যিহঁতে ড্ৰাইভাৰবিলাক গাড়ী চলায়, এইটোৰ এটা বিধি ব্যৱস্থা ল'ব লাগে প্ৰশাসনে। আৰু আমাৰ এই তামাহাটৰ পৰা আমাৰ শ্ৰীৰামপুৰলৈকে আৰু এই তামাহাটৰ পৰা মানে বালাজান মোড়লৈকে আমাৰ ট্ৰাফিকৰ ব্যৱস্থা লাগে। আৰু মানে অভাৰ স্পীডৰ যিটো লিমিট মানে বৰ্ড, সেইটো মানে আমাক অতি সোনকালে প্ৰয়োজন আৰু কি। এই কেইদিনৰ ভিতৰত প্ৰায় আমি জানামতে 4-5টামান এক্সিডেণ্ট হ'ল। বাচন্তি মোড়ত এটা হ'ল, এই যোৱা পৰশুদিনা এখন ক্ষতি হোৱা নাই, মানে এটা পিলপিলিৰ লগত আৰু বাইকৰ লগত সংঘৰ্ষ হৈছে আমাৰ তামাহাট যিটো পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পৰ সন্মুখতে যধে-মধে বাইক চলাই। এই বিষয়ে আপোনালোকৰ মানে যোগেদি মই মানে প্ৰশাসনক মানে জনাব বিচাৰিছোঁ, সিহঁতে যাতে যিকোনো এটা পদক্ষেপ লয়, যাতে এনেকুৱা বাইক আৰোহীক যাতে ধৰি কেনে যিকোনো এটা বিধি ব্যৱস্থা লয় আৰু কি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।